অসমৰ বিশিষ্ট তথা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নৰেশ্বৰ দত্তই যোৱা ৩০ মে' তাৰিখে ৮৭ বছৰ বয়সত স্বাস্থ্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। মানৱদৰদী চিকিৎসকগৰাকীৰ আদ্য স্বাৰ্থৰ দিনাই আজি তিনিচুকীয়াকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ অসংখ্য গুণমুগ্ধই তেখেতৰ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত বাসগৃহত উপস্থিত হৈ ধূপ চাকি পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনোৱাৰ লগতে প্ৰয়াত চিকিৎসকগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবৰ বাবে পৰিয়ালে প্ৰস্তুত কৰা স্মৃতিগ্ৰন্থ শ্ৰদ্ধাৰ্ঘ উন্মোচন কৰা হয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ চলিহাই আনুষ্ঠানিকভাৱে উন্মোচন কৰা এই স্মৰণিকা উন্মোচনী সভাত তিনিচুকীয়াৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰখ্যাত তথা বিশিষ্ট সমাজসেৱকৰ চিকিৎসকগৰাকীৰ মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰে। উল্লেখ্য যে ডাক্তৰ নৰেশ্বৰ দত্ত চাবুৱা অঞ্চলৰ প্ৰথমজন চিকিৎসক আৰু তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমজন ছাত্ৰ একতা সভাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক আছিল। জীৱনকালত অসমৰ বিভিন্ন প্ৰান্তত চিকিৎসা সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত তিনিচুকীয়াত চহৰত দত্ত আই ক্লিনিক প্ৰতিষ্ঠা কৰি তিনিচুকীয়া পৌৰসভাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল। এগৰাকী মহান চিকিৎসকে চিকিৎসকসকলৰ কেইবাটাও ৰাষ্ট্ৰীয় সংগঠনৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে ২০০৬ চনত তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা সৰ্বশ্ৰেষ্ঠ সমাজসেৱক সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক পুলক গোহাঁই তেখেতৰ গৃহত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত সেৱা জনাই ইয়াৰ সমগ্ৰ জিলাৰ বাবে বৃহৎ ক্ষতি বুলি অনুভৱ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। অসমৰ এগৰাকী প্ৰখ্যাত চিকিৎসক ডক্টৰ নৰেশ্বৰ দত্তৰ দেহাৱসান ঘটিছে সকলোৰে জ্ঞাত। তেখেতে ৩০ মে' তাৰিখে মৃত্যুবৰণ কৰিছে আৰু তেখেতৰ আৰ্যচক্ৰ ইতিমধ্যে সমাপ্ত হৈছে। আজি আছিলে তেখেতৰ স্মৰণিকা এখন উন্মোচনী অনুষ্ঠান। এই অনুষ্ঠানতে তিনিচুকীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ চলিহা মহোদয়ে তেখেতৰ স্মৰণিকাখন উন্মোচন কৰে আৰু এই অনুষ্ঠানটিৰ আগদৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জন কুমাৰ দাসে আৰু তিনিচুকীয়া চহৰৰ লগতে কাষৰীয়া বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত আছিলে আৰু কেইবাগৰাকীও চিকিৎসকে ডাক্তৰ নৰেশ্বৰ দত্ত মহোদয়ৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ কথাত কিছু ব্যক্ত কৰে। তেখেতে এগৰাকী চিকিৎসক হোৱাৰ লগতে এগৰাকী সমাজৰ আদৰ্শ ব্যক্তি আছিলে আৰু সমাজক তেখেতে ভাল পাইছিলে। সমাজৰ কল্যাণৰ কাৰণে জনহিতৰ কাম যথেষ্ট তেখেতে কৰিছে। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ সেই কৰ্মৰাজি বিভিন্নজনে স্মৰণ কৰে আৰু পৰিয়ালৰ সকলোকে সমবেদনা জ্ঞাপন কৰে আৰু শ্ৰদ্ধাৰ্ঘ শিক্ষক এই স্মৰণিকাখনৰ জৰিয়তে ডাক্তৰ নৰেশ্বৰ দত্ত নামৰ এই প্ৰখ্যাত ব্যক্তিগৰাকী আৰু মানৱদৰদী ব্যক্তিগৰাকীৰ স্মৃতি চিৰ যুগমীয়া কৰি থাকিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।